মই মিয়া জাহিৰুল, মিয়া যুৱ পৰিষদৰ প্ৰাক্তন সভাপতি। আপোনালোকে ইতিমধ্যে গম পাইছে সংবাদ মাধ্যমত যে শিৱসাগৰত চৰাইদেউত আমাৰ স্থানীয় যুৱক 5 জন মানে কাম কৰিবলৈ গৈছিল। সিহঁতৰ লগত টিমত 13 জন ব্যক্তি আছিল। স্থানীয় মানে কৰ এটো আমাৰ স্থানীয় মানে আমাৰ এই লক্ষীপুৰ পুলিচ ষ্টেচনৰ আন্ডাৰত কান্তাপুৰ পাৰ্ট 1 গাঁৱৰ 3 জন গুৰুতৰভাৱে ভিকটিম হৈছে। মানুহ 4 জন আছিল, 3 জন গুৰুতৰভাৱে ভিকটিম হৈছে। মানে এনেকে মাৰিছে পিটিছে, আপোনালোকে সেইখিনি গম পাইছে। মই আজিৰ এই প্ৰেছ মিটৰ উদ্দেশ্যখিনি মই অলপ সময়ৰ ভিতৰতে অসমবাসী ৰাজ্যত জ্ঞাতাৰ্থে ন্যায়ৰ জ্ঞাতাৰ্থে আহ্বান কৰিছোঁ, আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ গৈ আছোঁ। আজি আমি স্থানীয় ৰাইজ সকলোৱে মিলি এটা সিদ্ধান্ত লৈছোঁ যে এই যি অনাচাৰ অত্যাচাৰ টৰ্চাৰ মাৰপিটৰ ঘটনা কৰিলে এই লাচি থানা তথাকথিত 30টা দল সংগঠনে মিয়া চাফাই অভিযানৰ নামত যি অপ্ৰীতিকৰ ঘটনা সৃষ্টি কৰিলে, ইয়াৰ ওপৰত আমি সিদ্ধান্ত লৈছোঁ যে ইয়াত ন্যায়িক প্ৰক্ৰিয়া আদালতত ন্যায় পাবলৈ, আমি ইয়াৰ জাষ্টিছ পাবলৈ আমি 4টা সিদ্ধান্ত লৈছোঁ। আমি 4টা স্তৰত আমি আমাৰ কাৰ্যসূচী হাতত লৈছোঁ। এই 4টা কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচীটো হৈছে আমি অহাকালি 10টা বজাত আমাৰ স্থানীয় পুলিচ ষ্টেচন লক্ষীপুৰ থানাত আমি অচি ছাৰৰ লগত লগ ধৰিম আৰু আমি এইটো বিষয়ত গোচৰ কৰা হৈছে আৰু এই গোচৰৰ মানে তদন্ত কিমান দূৰলৈ আগবাঢ়িছে এই বিষয়ে আমি কথা পাতিম। নাম্বাৰ 2 কাৰ্যসূচী হ'ব আমি এই বিষয়টো লয়াৰ কোৰ্টলৈ আমি লৈ যাম। লয়াৰ কোৰ্টত যদি আমি ন্যায় পাবলৈ যদি আমি অক্ষম হওঁ, তেনেস্থলত মই এই আমাৰ মুৰব্বী সমাজৰ সহযোগিতাত আমি উচ্চ ন্যায়ালয়লৈ যাম। আমি হাইকোৰ্টৰ দ্বাৰস্থ হ'ম ন্যায় পাবলৈ। আমাক ন্যায় লাগে আৰু হাইকোৰ্টতো যদি আমাৰ ন্যায় আমি নাপাওঁ, if we don't get justice then we hardly try to get justice of my Mia of the peoples of my Mia community. আমি দিল্লীলৈ যাম, উচ্চ ন্যায়ালয়লৈ আমি দ্বাৰস্থ হ'ম, উচ্চতম ন্যায়ালয়লৈ আমি দ্বাৰস্থ হ'ম। আৰু তৃতীয় আমাৰ কাৰ্যসূচী হ'ব আমি আমাৰ কথাখিনি আমি গণতান্ত্ৰিক আন্দোলনৰ যোগেৰে আমি দিছপুৰলৈ লৈ যাম। মই নেতৃত্ব দি দিছপুৰলৈ লৈ যাম আমাৰ সুনামধন্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওচৰত আমি আমাৰ ন্যায় বিচাৰি আমাৰ গণতান্ত্ৰিক আন্দোলন মই কৰিবলৈ সিদ্ধান্ত লৈছোঁ। আৰু শেষত মোৰ দাবী যে আমাৰ যিটো ন্যায়, এই ন্যায়টো আচলতে দিবলৈ গ'লে আমাৰ সহযোগিতাৰ প্ৰয়োজন। কাৰণ বিভিন্ন জাতি জনগোষ্ঠী বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে মিলি যদি আচলতে ন্যায় দিব বিচাৰে তেনেহ'লে ন্যায় পোৱাটো সম্ভৱ। আৰু এটা আমি বিশ্বাস ৰাখিব পাৰোঁ যে অসম শংকৰ আজানৰ মিলনভূমি, ইয়াত নিশ্চয় আমাৰ ন্যায়ৰ স্বাৰ্থত ওলাই আহিব, আমাৰ ন্যায়ৰ সপক্ষে জনগণে মাত দিব বুলি আমি দৃঢ়তাৰে আশাবাদী হ'লোঁ। আৰু আমাৰ এটা বিশ্বাস আছে উচ্চতম ন্যায়ালয়ত আমি নিশ্চয় ন্যায় পাম। আমি জনগোষ্ঠীয় পৰিচয় হিচাপেও ন্যায় পাম, মিয়া চাফাই অভিযানৰ প্ৰতিও আমি ন্যায় পাম, আমাৰ মাৰপিটৰো ন্যায় পাম। সকলোবোৰ বিষয়বস্তু সকলোবোৰ ঘটনাৰ ওপৰতে আমি ন্যায় আমি নিশ্চয় পাম বুলি আমি আগুৱাই যাম। আৰু বিশেষকৈ কথা হ'ল আমি আৰু এই ইমান নিৰ্যাতন হৈ থকাটো আমাৰ সহ্যৰ বাহিৰ হৈ গৈছে, আমি আৰু সহ্য কৰিব নোৱাৰোঁ। গতিকে শেষত আমি আদালতৰ জৰিয়তে ন্যায়িক প্ৰক্ৰিয়াৰ জৰিয়তে আমি আগবাঢ়িবলৈ যাবলৈ এটা চৰম সিদ্ধান্ত লৈছোঁ। এই সিদ্ধান্তত আমাৰ স্থানীয় মুৰব্বী আৰু ভিকটিমসকলৰ গাৰ্জিয়ানসকলে আমাক পূৰ্ণাংগভাৱে সহায় সহযোগিতা কৰিব বুলি মোক প্ৰতিশ্ৰুতি দিয়ে। আৰু মোৰ দায়িত্ব জনগোষ্ঠীয় দায়িত্ব হিচাপে আমি আপোনালোকৰ ল'ৰা সন্তান হিচাপে আপোনালোকৰ ল'ৰা সন্তান আপোনালোকৰ ভাইটি মোৰ ভাইটি যি ইনজাষ্টিছ হ'বলৈ ধৰিছে এই ইনজাষ্টিছখিনি জাষ্টিছ দিয়াৰ কাৰণে মই সাজু আছোঁ। ইয়াতে মোৰ ৰক্তবিন্দু এটা কোণাও যদি মোৰ হিমোগ্লোবিন থাকে নিশ্বাস থকালৈকে মই এই ৰণত আগুৱাই যাবলৈ মই সাহস দৃঢ়তাৰে বুকুত বান্ধি লৈছোঁ। এই সাহসখিনি আপোনালোকে আশীৰ্বাদত পৰিণত কৰি দিব বুলি মই দৃঢ়তাৰে কামনা কৰিছোঁ।